কেকৰ ক্লাছত যেতিয়া ষ্টুডেণ্টসকলে মন পুতি কামবোৰ কৰে তেতিয়া নোৱাৰাৰ কোনো প্ৰশ্নই নুঠে। আৰু এইবাৰৰ ষ্টুডেণ্টসকলে 100% নহ'লেও 90% মনোযোগ দিছে বুলি মই গেৰেণ্টি দিব পাৰোঁ। হেল্ল' এভৰিৱান, মই নিচিতা। ফেব্ৰুৱাৰী মাহৰ ক্লাছ মই 3 দিনীয়াকৈ ৰাখিছিলোঁ আৰু 6 গৰাকী ষ্টুডেণ্টে ছিট বুকিং কৰিছিলে। আৰু আজি আছিলে কেক ক্লাছৰ ডে 1। প্ৰথমতেই তেওঁলোকক লিখিব লগাখিনি লিখাই ল'লোঁ। তাৰ পাছতেই তেওঁলোকক স্পঞ্জ বনোৱা, নুজেল ৱৰ্ক আৰু আইচিং কৰা সকলোখিনি এটা এটাকৈ শিকাই গ'লোঁ। তেওঁলোকৰ আগ্ৰহ দেখি ক্লাছটো কৰিয়ে ভাল লাগিল। আৰু আপোনালোকেও যদি মোৰ ওচৰত কেক শিকিম বুলি ভাবিছে তেনেহ'লে মাৰ্চ মাহৰ ক্লাছত জইন কৰিব পাৰিব। সোনকালেই মই ডেটটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু যদি আপোনালোকৰ ঘৰ গহপুৰত হয় তেনেহ'লে মোৰ পৰা নিশ্চয় কেক অৰ্ডাৰ কৰিব। আজি 3টাকৈ কেক বনাই তেওঁলোকক দেখুৱালোঁ আৰু লগতে তেওঁলোককো প্ৰেক্টিচ কৰিবলৈ দিলোঁ। আৰু শেষত এয়া কাটি মই সকলোৰে টিফিনত ভৰাই দিলোঁ। আৰু কেক খাই ভাল পোৱাসকলে হাই বুলি এটা কমেণ্ট কৰি দিব। বাৰু আজিলৈ এৰিছোঁ দিয়ক। আৰু এইটোৱে হৈছে আমাৰ 2026ৰ ফেব্ৰুৱাৰী মান্থৰ বেটছ। আজিলৈ বাই।